Welcome to Test Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ডিসকাস কৰিম 2020 চনৰ কুৱেশ্যন পেপাৰ। সো আগৰ ভিডিঅ'ত ডিসকাস কৰিছিল 2024, 23, তাৰ পিছত কৰিলো 22, 21 এই চাৰিটা কুৱেশ্যন পেপাৰ ডিসকাস কৰিছো। এইখিনি যদি চোৱা নাই তাৰ পৰা চাই লব। আৰু এটা সব 20 চনৰ যিমানখিনি যি কেটা কুৱেশ্যন আছে চাবা তাৰ লগত মানে বহুতখিনি মিল আছে। মিল মানে কি 20 চনৰ পৰা কমন পৰিছে 23 চনলৈ 24 চনত কমন পৰিছে। তোমালোকে এইখিনি ভিডিঅ' চালে এইখন ভিডিঅ'ৰ লগত তোমালোকে নিজে অনুভৱ কৰিব পাৰিবা কমন আহে না নাই আগৰ কুৱেশ্যন পেপাৰৰ পৰা। এখানে ছিল আমাৰ 20 চনৰ, কিন্তু 20 চনৰ কি হয় ইয়াত আছে 30 মাৰ্ক। 4 মাৰ্ক কিমান আছিল 30, পাস কৰোতে আমাৰ কিমান মাৰ্ক লাগিব অনলি 9 মাৰ্ক লাগিব। টাইম 2 ঘণ্টা আছিল, 2 ঘণ্টাৰ মাজত 30 মাৰ্ক কৰিব লাগে। এটা এটা কি সুবিধা আছে আমাৰ এমসিকিউ থাকি যায়, ইয়াতে এমসিকিউ থাকে। 70 মাৰ্কৰ থাকিব প্ৰেক্টিকেল আছিল 2020 চনত 70 মাৰ্ক প্ৰেক্টিকেল আছিল, 30 মাৰ্ক আছিল থিওৰি। ইয়াৰ মাজত আমাৰ এমসিকিউ আছিল 5টা আৰু আছে এইখিনি কৰি আছো। এক নম্বৰত দি আছে choose the correct answer from the following any 5, যিকোনো 5টা 9 মাৰ্ক লাগে পাস কৰিবতে। এতে 5 মাৰ্ক তোমালোকৰ এমসিকিউ, এই 5টা শুদ্ধ হল আৰু 4 মাৰ্ক লাগিব। বিক্ৰম keeps borrowing money from, এটা কি হ'ব এনসারটো ফ্রম হ'ব, মই কৈ দিছি নহয় ফ্রম মি, উদাহৰণ ফ্রম হ'ব। I lost books when I stay at the hostel, যেতিয়া হোস্টেলত আছিল তেতিয়া কি আছিল তাৰ কিতাপ হেৰাইছিল। এটা কিমান হ'ব এটা সেভারেল হ'ব, সেভারেল। এটা বুকস যে আছে এটা বুকস বহুত কেটা সেভারেল অপশন আহিব। is a type of wireless internet connectivity, wireless মানে তোমালোকৰ এখন কি হয় ওয়্যার কানেকশন হয়। এখান তো কেবল কানেকশন মানে জানা, কেবল মানে ওয়্যার কানেকশন হয়। আৰু এখান মানে ডিএসএল, ডিএসএল মানে 2024-23 চনত আহিছিল। সম্পূৰ্ণ নাম কি হয় ডিএসএল ৰ সম্পূৰ্ণ নাম কি হয় এখিনি ডিজিটাল সাবস্ক্রাইবার লাইন এখানে চাইবা। আৰু 3G এখানে আমাৰ কি হয় ওয়্যারলেস কানেক্টিভিটি। এই বাকিখিনি নহয় শুদ্ধ আনসার হ'ব সি। এইখিনি চাবা এনেকৈ যে আহে এইবিলাক মানে অপশন বিলাক আহে কেতিয়া শর্ট ফর্ম বিলাক আহি যায় তলত। আৰু এটা কথা তোমালোকৰ এবাৰ যেতিয়া কুৱেশ্যন আনসাৰ আহিব তোমালোকৰ মানে আসামিজ আৰু ইংলিশত থাকিব, তোমালোকে আসামিজ ইংলিশ দুটা ল্যাঙ্গুয়েজতে লিখিব পাৰিবা। এটা তোমালোকৰ সুবিধা হয়, মানে আসামিজত পাৰিলে আসামিজত লিখিবা, ইংলিশত জানিলে ইংলিশত লিখিবা, দুটাই লিখিবা। On selecting the first character of a first character of the first word in a selected sentence will be converted into capital letter। ইয়াতে মানে কি যদি কিবা এটা তুমি লিখিলা লাইন এটা লিখিলা এটা কি সেন্টেন্স লিখিতে তোমাৰ কি কৰিব লাগে ফাৰ্স্টটো ক্যাপিটাল দিব লাগে, ফাৰ্স্টটো ক্যাপিটাল দিব লাগে। এখন মানে লয়াৰ কেস নহব, এটা আপাৰ কেস কৰিলে গোটেইখিনি আপাৰ কেস হৈ যাব। টাগেল কেস কৰিলে কি হয় তোমালোকে ইয়াতে টি টু কি আমাৰ কি হ'ব ক্যাপিটাল হ'ব, ইয়াৰ এফ টু ক্যাপিটাল হ'ব, ইয়াৰ সি ক্যাপিটাল হ'ব। মানে ফাৰ্স্টৰ মানে এটা লেটাৰৰ মানে কি হ'ব অৰ্ডাৰ ফাৰ্স্ট লেটাৰটো আমাৰ কি হ'ব আপাৰ কেস হ'ব, ক্যাপিটাল লেটাৰ হ'ব। এখন শুদ্ধ আনসার হ'ব 4 সেন্টেন্স কেস। E number, the conditional formatting is available under the style group in tab, মানে conditional formatting কত থাকে এটা হোম টেবত থাকে conditional formatting হোম। আৰু এতিয়াবা ইনসার্টত কি কি থাকে ইনসার্টত চাবা এটা অপশন আহে তোমালোকৰ টেবুল আহিব, ইনসার্টত ইমেজ, তাৰ পিছত আহিব তোমালোকৰ শেপ। এইখিনি তোমালোকৰ ইনসার্টৰ ভিতৰত এই তিনটা ইয়াৰ ভিতৰত কমন আহি যা, মানে ইনসার্টত টেবুল এখন দিছে টেবুল কোনটো মানে মেনু বাৰৰ পৰা ইনসার্ট কৰিব পাৰো, টেবুলটো ইনসার্টৰ পৰা কৰিব পাৰি। ইমেজ ইনসার্টৰ পৰা হয়, শেপ কিবা বনাবলৈ শেপ বনাই দিতে ইনসার্টৰ পৰা কৰা হয়। F number, provide the user systematic way of storing information into the database, মানে কি সিস্টেমেটিক্যালি ডাটাখিনি তোমালোকে স্টোৰ কৰিবা এই ডাটাবেছত যদি স্টোৰ কৰা আমি যেনেকৈ ফাইল তোমালোকৰ যেনেকৈ বহি থাকে বা ফৰ্মত আমি যেনেকৈ কি কৰো মানে সিস্টেমেটিক কিবা আপডেট কৰি ৰাখো বা আমি স্টোৰ কৰি ৰাখো, তেনেকুৱা ডাটাবেছতে কি হয় ফৰ্মত আমি ফৰ্মৰ হয় ডাটাখিনি স্টোৰ কৰিব পাৰো। কুৱেৰিটো মানে কি হয়
কোৱেৰি মানে কিবা কুৱেশ্যন, মানে তুমি যদি কিবা কুৱেশ্যন সুধিছা ডাটাবেছত তেতিয়া আমি কি বুলি কওঁ, কোৱেৰি বুলি কওঁ। ৰিপোৰ্ট মানে কি হয়, তুমি যেতিয়া কিবা এটা কুৱেশ্যন বিচাৰিলা বা তুমি যেনেকৈ কাৰোবাক কিবা অনলাইনত কিবা এটা বিচাৰি থাকা, যেনেকৈ মোৰ মোবাইলৰ ছবি লাগে, মোবাইলৰ ছবি যেতিয়া দিব তোমাৰ কি হ'ব, কুৱেশ্যন যে কৰিলে মোবাইলৰ ছবি লিখিলা, এইটোৰ কি হয়, কোৱেৰি। আৰু যেতিয়া তোমাৰ ৰিজাল্টটো আহিব, ৰিজাল্ট আমাৰ কি হয়, ৰিপোৰ্ট বুলি কোৱা হয়। আৰু ফৰ্মৰ সহায়ত আমি কি কৰিম, ডাটাখিনি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ ডাটাবেছত। এইখিনি চাবা, তিনিটা মানে আহি যায়। এইটো আহিছে 2023 চনৰ 24 চনত আহিছে। ইজ এন এক্সাম্পল অফ কেলেণ্ডাৰিং ছফ্টৱেৰ, এইখনো আহিছে আগে 23 নে 24 চনৰ এইখনো আহিছে কুৱেশ্যন। এখন কি হ'ব, MS আউটলুক। MS আউটলুকটো তোমাৰ কি হয়, কেলেণ্ডাৰিং ছফ্টৱেৰ হয়। এইখিনি ইম্পৰ্টেণ্ট মানে কি, এইবিলাক আহিছে আগৰ মানে আহি আছে। তোমালোকে 23 চন আৰু 22 চন আৰু 21 চনৰ কুৱেশ্যনবিলাক চাবা, তোমালোকে কমন পৰিব, 100% বহুতখিনি কমন পৰিব। আৰু শুদ্ধাঞ্চ তোমালোকে নিজে কৰিবা, আৰু তোমালোকে নকৰিলে তোমালোকে ক্লাছ টিচাৰক তোমালোকে এইখিনি কি কৰিবা, স্ক্ৰীনশ্বট মাৰি কিনে গ্ৰুপত দি দিবা, বা তুমি ভিডিঅ' তোমালোকৰ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লিংকিং ডাটা হেল্প টু কিপ দ্য ইনফৰমেশ্যন আপ টু দ্য উইদাউট এনি এডিটিং মাল্টিপুল প্লেচ। মানে লিংক কৰিলে কি হ'ব, তোমালোকে বেলেগ বেলেগ ঠাইত তোমালোকে এডিট কৰিব নালাগে, এটা ঠাইত এডিট কৰিলে বাকীখিনিত এডিট হৈ যাব। এইটো একচুৱেলি সঁচা হয়, ট্ৰু, এইটো কৈ দিছোঁ মই। আৰু এইখন আহে SQL টো মানে কি, SQL এনেকুৱা আহে, এইটো ফল ফ্ৰম আহিছিল SQL। SQL সম্পূৰ্ণ নাম কি, 2024 চনত আহিছিল SQL কি হয়, ষ্ট্ৰাকচাৰেল কুৱেৰি লেংগুৱেজ। ইয়াৰো এটা আহিছিল 2023 চনত, ইয়াত আহিছিল DML কি হয়, ডাটা মেনিপুলেশ্যন লেংগুৱেজ, DML ডাটা মেনিপুলেশ্যন লেংগুৱেজ। আৰু এটা আহে তোমালোকৰ DDL ডাটা ডিফিনিশ্যন লেংগুৱেজ। DDL মানে ডাটা ডিফিনিশ্যন লেংগুৱেজ। এইটো চেম টু চেম মানে এইবিলাক কুৱেশ্যন আহি থাকে। DDL ডাটা ডিফিনিশ্যন লেংগুৱেজ, ডাটা মেনিপুলেশ্যন লেংগুৱেজ, এই দুটা আমাৰ কি হয়, ডাটাবেছৰ ওপৰত হয়। আৰু ইয়াত আহে SQL মানে কি হয়, ইয়াৰ সম্পূৰ্ণ নামটো হ'ব, ইয়াত আমাৰ কি হয়, ষ্ট্ৰাকচাৰ লেংগুৱেজ ইজ নট পপুলাৰ, এইটো আমাৰ ভুল, মানে ষ্ট্ৰাকচাৰ ডাটা আমাৰ কি হয়, ডাটা মেনিপুলেশ্যন লেংগুৱেজ হয়, এইটো হ'ব ফলছ। ৰেডবাছ ইজ এন অনলাইন পৰ্টেল ফৰ দ্য বুকিং ফ্লাইট এণ্ড ট্ৰেইন। অনলাইনত কৰিব পাৰি ৰেডবাছত, তোমালোকে গাড়ীবিলাক চাবা, ছুপাৰবিলাক ৰেডবাছ বুলি লিখা থাকে, অনলাইন পৰ্টেল। The footer can be used for the inserting information at the top of each page automatically. যেতিয়া কৈছে আমাৰ ফুডাৰটো আমাৰ কেতিয়া ওপৰত নহয়, ফুডাৰটো আমাৰ ক'ত থাকে, তলত থাকে, পেজৰ তলত, মানে ল' পাৰ্ট যিখন থাকে পেজৰ, সেইকাৰণে আমাৰ কি আছে, টপ কৈছে, সেইকাৰণে আমাৰ ফুল, এইটো আমাৰ ফলছ হ'ব। কাৰণ যদি ইয়াতে ক'লে হয় টপ নহয়, এটা যদি বটম ক'লে হয়, বা পেজ বটমত শুদ্ধ হ'লে হয়। এইখিনি আউটলাইন অপশ্যন ইজ ইউজ টু প্ৰিণ্ট অনলি দ্য টেক্সট অফ দ্য প্ৰেজেণ্টেশ্যন, এইখিনি তোমালোকে কৰিবা। এখন দ্য ৰিপোৰ্ট ইউজ টু জেনেৰেট দ্য অভাৰঅল ৱৰ্ক আউটকাম অফ দ্য ক্লিয়াৰ ফৰ্মেটিং। ৰিপোৰ্টত হয় ক্লিয়াৰ ফৰ্মেটিং, যিখন আমি কৈছোঁ অলপ আগতে কৈ দিলোঁ, ডাটাবেছত যিখিনি তোমাৰ কি হয়, কুৱেশ্যন কৰাৰ পিছত যিখিনি তোমালোকৰ ফৰ্মেটিং হৈ যায় বা ৰিজাল্ট এটা দিয়ে, এইটো হয় ৰিপোৰ্ট। আৰু কুৱেৰিটো আমাৰ কি হয়, কুৱেশ্যন হয়। ৰিকাৰ্চিং এপইণ্টমেণ্ট কেন বি ইউজ ফৰ দ্য ৰিচিডিউল দ্য ৰিপিটেড টাস্ক। এইখন কি হয়, তোমালোকে নিজে কৰিবা, এইটো অসমীয়াত আছে। আৰু চোৱা, এইটো পাৰ টু পাৰ, P2P কৰিব পাৰে, এইটো P2P পাৱাৰ, এইটো আৰু ক্লায়েণ্ট চাৰ্ভাৰ নেটৱৰ্ক। তাৰপিছত প্ৰাইমেৰী কি এণ্ড ছফ্টৱেৰ কি, এইটো ডিফাৰেঞ্চ আছে, ডিফাৰেঞ্চ কৰিব লাগে, ডিষ্টিংগুইছ। এইটো আহিছে, এইটো কেইবাবাৰো আহিছে, প্ৰাইমেৰী কি আৰু ফ্ৰণ্ট কি বহুত কেইবাৰ আহিছে, এইখিনি তোমালোকে চাই ল'বা, নহ'লে কেনেকুৱা আহিব বাৰু, প্ৰাইমেৰী কি হয়, বা প্ৰাইমেৰী কি আমি বৈশিষ্ট্য লিখা তেনেকুৱা আহিব পাৰে, ফ্ৰণ্ট কি হয় এনেকুৱা আহিব পাৰে। 100% ইয়াৰ পৰা আহিব কুৱেশ্যন, আহি আছে আগৰ পৰা। আৰু এইখিনিতো মই আগতে দেখাই দিছোঁ, ইয়াতে মানে ৰেণ্ডম এক্সেছ মেমৰি, এইবিলাক মানে ITS মানে কি হয়, তোমালোকে এইখিনি যে কিতাপৰ ওপৰত আছে, বহীৰ ওপৰত, কিতাপ মানে ফাৰ্ষ্ট পেজত, ফাৰ্ষ্ট মানে কি
তোমালোকৰ যিখন থাকে ডিজাইনিং পেজ যিখন চাও টেমপ্লেট থাকে ৰেম এখিনি ঠিক আছে এখিনি মই লিখি দিছো এইবিলাক মানে আহি থাকে এইটো কমন আহিছিল এইখন আহিছিল এইখনো আহিছিল ITATS টো আহিছিল এইখন আহিছিল খালি এইখন মই দেখা নাই বাকি কোৱেশ্চনত মানে 21 ৰ পৰা যিখিনি পঢ়াইলো 21 ৰ পৰা 24 লৈকে এই কোৱেশ্চনটো মই দেখা নাই বাকিখিনি সব আহিছে ৰিপিট হৈছে সো তোমালোকৰ কি কৰিছো মই সাইডে লিখি দিছো ইয়াতে জিকেট আছিল ইয়াতে random access memory uninterruptible power supply তাৰপিছত HTTP hypertext transfer protocol ISP internet service provider WW world wide web আৰু ITES টো কি হয় তোমালোকে এটা কমেন্ট কৰিবা জিয়ে জানা ITS টো তোমালোকে জানা ITES ইয়াৰ পৰা শর্ট নোট write short note of following any three যিকোনো তিনিটা লিখিব অনলাইন শপিং মানে কি হয় ডকুমেন্ট টেমপ্লেট মানে কি হয় তোমালোকে এটা ডকুমেন্টছ জানাকৈ তোমাৰ কি ফরম্যাট বনোৱা থাকে এটো কৰিব নালাগে অটোমেটিক জানাকৈ কাৰ্ড জানাকৈ আমি এটা ডিজাইন বনোৱা থাকে জানাকৈ ডিজাইন নিচিনা বনোৱা থাকে টেমপ্লেট ক্যালেন্ডারিং সফটওয়্যার কি হয় ইয়াৰ ওপৰত লিখিব লাগে অলৰেডি ক্যালেন্ডারিং সফটওয়্যাৰ এটা পাইছো MS আউটলুক ওয়ার্কবুক ভিউ কি হয় write the following question any two যিকোনো তিনটা লিখিব দিছে any two যিকোনো দুটা লিখিব দিছে 3 মাৰ্ক থাকিব why do we use chart PowerPoint presentation chart কিৰ কাৰণে ইউজ কৰা হয় what are the different type of chart available in PowerPoint presentation মই দেখাই আছে এখন PowerPoint presentationত মানে chart কি হয় আৰু chart কিমান বিলাক আছে PowerPoint presentation মই ওপেন কৰিলো ওপেন কৰাৰ পিছত চোৱা এখন তোমাৰ PowerPoint presentation chart কিমানখিনি আছে এটা যদি চাব এটা আছে chart এই চাৰ্টত ক্লিক কৰাৰ লগে লগে চাৰ্টক যদি খুদে কথাই ইনসার্ট কি হয় ইনসার্ট মেনু পাৰৰ মানে আন্ডাৰত থাকে এটা চাৰ্টৰ তলত এই চাৰ্টৰ সহায়ত আমি কি কৰিব পাৰো কোনবা পার্সেন্টেজ কিমান আছে বা ক্লাস কোন ক্লাসত কিমান ষ্টুডেন্ট আছে মেল কিমান আছে তেনেকৈ আমি সিলেক্ট কৰিব পাৰো বহুত কেইটা চাৰ্ট থাকে এতে কলম লাইন পাই বার এরিয়া XY স্কোয়ার স্কোড সারফেস এইবিলাক বহুত আছে বাবল ৰেডাৰ এইবিলাক বহুত আছে ইয়াৰ পৰা সবতকৈ ইয়াতে পাই চাৰ্টটো বেছি আহে আৰু কলম চাৰ্টটো বেছি আহে বাকিখিনি কমকৈ আহে এইখিনৰ হৈ গ'ল তোমালোকৰ চাৰ্ট ইন্টারনেট সিকিউরিটি কি ইম্পর্টেন্ট ইন্টারনেট সিকিউরিটি এটো কোশ্চেন বাহি থেকে রিপিট হয় ইন্টারনেট সিকিউরিটি কি হয় explain the any two to reduce the risk online trade মানে অনলাইন ট্ৰেডৰ পৰা তোমালোকে অনলাইন কিবা মানে দুৰ্ঘটনাৰ পৰা বা আমি অনলাইনৰ যিবিলাক আমাৰ কি হয় মানে হ্যাকাৰ বুলি কয় হ্যাকাৰ পৰা আমি কেনেকৈ বাচিব পাৰো বিজনেস এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এইটো আহি আছে দুই তিনিবাৰ ৰিপিট হৈ গ'ল ইয়াতে 2021 চনৰ 20 চনৰ পিছত দুইবাৰ না তিনবাৰ আহিছে হোৱাট ইজ ডাটাবেস কি হয় বা ডাটাবেসৰ সম্পূৰ্ণ নাম কি হয় আহিছিল 2024 চনত আহিছিল ডাটাবেসৰ সম্পূৰ্ণ নাম কি হয় DBMS ডাটাবেস মেনেজমেন্ট সিস্টেম আৰু এটো আহিছিল why it is used মানে এটো কিহৰ কাৰণে লাগে তাতে আহিছিল ইম্পৰ্টেন্ট কি হয় বা এডভান্টেজ সুবিধা কি হয় ডাটাবেসত write the name of any two database software যিকোনো দুটা নাম লিখিব হয় অলপ আগতে মই দেখালো SQL স্পেশাল কোয়েরি ল্যাঙ্গুয়েজ আৰু তোমালোকৰ এজনা লাইব্ৰেৰী অফিস বেস বা ওপেন অফিস বেস বুলি কোৱা হয় এখানে আছে তাৰপিছত আৰু বহুত আছে অৰিকেল কিবা কিবি আছে এইখিনি আছিল তোমালোকৰ এইখিনি পঢ়িলা তোমালোকৰ কোশ্চেন পেপাৰ মানে যিমানখিনি আছিল মই দেখাই দিছো এটো তোমালোকৰ মানে যিমান ডিস্ট্ৰিক্ট লেভেলৰ কোশ্চেন পেপাৰ আছে মই গোটেইখিনি কালেক্ট কৰিবলৈ ট্ৰাই কৰিম আৰু তোমালোকে এটা ভিডিঅত ডিস্ট্ৰিক্ট লেভেলৰ অল কোশ্চেন পেপাৰ আমি এটা ভিডিঅতে ডিসকাস কৰিম অলপ দিগলীয়া হলে ভিডিঅটো তোমালোকৰ যিমান ডিস্ট্ৰিক্টত আছে কোন ডিস্ট্ৰিক্টত কেনেকুৱা কোশ্চেন আহিছে তেনেকুৱা কোশ্চেন আহিব পাৰে সব টিচাৰৰ আইডিয়া যিখন থাকে এটো আইডিয়াৰ পৰা আমি এটা কোশ্চেন এটা ভিডিঅ বনাই দিম ভিডিঅটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ আৰু বেছিকৈ পঢ়িবা ৰিজাল্ট ভাল কৰা থ্যাংক ইউ